জুবিনদাৰ দেশত আমি জুবিনদাকে ন্যায় দিব নাই পৰা। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাদাৰ লং ব্লগ। আজি আকৌ আপোনালোক এটা অন্য এটা ভিডিঅ' লৈ আহিছোঁ। লং ভিডিঅ'। ৰাতিপুৱা শুই উঠিলে আদিত্যই মানে আমাৰ দোকান এখন দিছে, মোৰ ষ্টুডেণ্ট এটা। সি মানে মোক মাতিছিলে দাদা এপাক আহিবা বুলি। আদিত্য দিছে মানে দেউতাকে দিছে। সি ৰাতিপুৱা আহিলে অলপ সহায় কৰি দিয়ে। তাৰপিছত বোলো পটককৈ মই অকণমান গৈ আহোঁ, লগতে চাব পাৰে একদম কুঁৱলী পেলাই আছে। লগতে মই খুবেই ভাল শুনি ষ্টুডেণ্ট ষ্টুডেণ্ট আহি আছে। তাকে এটা কাম কৰোঁ, তাকে লৈ গুচি যাওঁগৈ ঘূৰাই মেলি। পটককৈ বোলো গৈ আহোঁ, কি হয় দেখা যাব। উঠি তাতে ভিডিঅ' এটা বনাই দিছিলোঁ। ক'ত যোৱা? জিমত যোৱা? দৌৰাই দৌৰিবা নেকি? এইফালে আছোঁ। কোনো অহা নাই, চিন্তা নোহোৱা। মাইকটো লগাবলৈ পাহৰিলোঁ। আজি বাদ্যক আজি মাইক নলগাকৈ বনাওঁ। তাৰপিছত আকৌ পাছত মাইক লগাই দিওঁ আৰু মাইক লগাব লাগিব, নহ'লে মানে চাউণ্ড বহুত আহে বেয়াকৈ। ময়ো ভিডিঅ' এটা বনাই আছোঁ। ব'লা চেণ্টাৰ পৰা পটককৈ কাম নাই খোজকাঢ়ি আহিলোঁ নেকি? খোজকাঢ়ি চাইকেল লৈ আহিব লাগে। চাইকেলখন বনাই ল'ব পৰা নাই। নবনাও মানে নতুন এখন কিনিব। বুদ্ধি আৰু চাইকেলখন বনাই দিলে হৈয়ে যায়। এই চাইকেলখনৰ এইফালে পাৰ হ'ব লাগিব। বোলা পাৰ লাহে লাহে আদিত্য লাগিছেনে? কেতিয়া আহিলা আদিত্য? কিয় মোক মানে মই ই আহিলে ৰখি আছে বোলা, দেৰি হৈ যাব নেকি পটককৈ গৈ আমি ৰাতিপুৱা অকণ টাইম আহি গ'লোঁ আৰু। আমাৰ এই নামঘৰটো কেতিয়া বনাব জানো। বনালে ভাল লাগিব। আছে না নামঘৰ পৰা হয় এপাক। এই 4 লাইন যেতিয়া আৰম্ভ হৈছিলে, মই যেতিয়া ক্লাছ 10ত আছিলোঁ ন, 2018 চনৰ কথা কৈছোঁ। এই তেতিয়াই এইটো নামঘৰটো মানে হেৰি কৰিছিলে, মানে বনাব ষ্টাৰ্ট কৰিছিলে। তাৰপৰা এতিয়ালৈকে নামঘৰটো বনোৱাই নাই। মানে আগতে ইয়াত সৰু সৰু মুভমেণ্ট বহুত আছিলে। ইয়াত ডাঙৰ গছ এজোপা আছিলে। বৰগছ কাটি দিলে 4 লাইনৰ কাৰণে। সেই তথাপিও বহুত মানে বস্তুটো মিছ কৰোঁ। নামঘৰখন প্ৰতিষ্ঠা কৰিলে ভাল লাগিব ন। নামঘৰৰ ভিতৰতে কৃষ্ণ প্ৰভু ভালে বনাইছে কিন্তু ন, যি হওক যি নহওক বাৰু। ডাঙৰকৈ বনাইছে যি নহওক, ভাল বনাইছে কিন্তু। নামঘৰটো মণিকূট বাৰু ভালকৈ বনাইছে দেই। এইবোৰ চব কাম কৰিবলৈ বাকী আছে, এতিয়া বহুত বাকী আছে। যাই নহওক। কি খবৰ? ক'ত যোৱা? ক'ত যোৱা? ক'ত তহঁতি দিয়া নাছিলি নেকি আছাম পুলিচলৈ? দিব পাৰিবা। মই নোৱাৰো, মোৰ চকু বেয়া। সেইটো ক'ব নালাগে। 2025 ইলেকশ্যন থাকিলে 3 বছৰ থাকে। OBC কাৰণে দৌৰিব ভাল দে। লং ভিডিঅ' বনাই আছো। তই ক'ত যাৱ? তই এইফালে আহ। ই গৈ আছে। হা কি কোৱা? মানে সেইটো বেলেগ বেলেগ পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ হৈ যায় নহয়। সেইটো ভাল লাগে। সেইটো ভৈৰৱত আহিব নেকি এতিয়া? মোৰ মতে আহিব লাগে এইফালৰ পৰা। বিস্কুট পেকেট আন। এইটো নহয়, মিল্কী বাৰটো দে। হা এই নহয়, এই কুকুৰৰ কাৰণে। খোল। এই কৃষ্ণ, হাতত নোখোৱাওঁ ভাই। মৰম কৰোঁ, ইমানো মৰম নকৰোঁ মই। আপোনাৰ ঘৰৰ নেকি? এটা লৈ যা, তহঁত দুজনীয়ে খাবি। যা, মই গৈ আছো নহয় টিউশ্যন। টিউশ্যন কৰিম। এই হেৰি তই আৰু এই শিকাই খাবি আৰু এজনী আহিছে। তই খাবি দেই। মই দি পঠাইছো বুলি কবি। গৈ আছো, ব'ল ব'ল। দাদা টিউশ্যন নহয় বোলে, ঘূৰি আহিছে একেবাৰে। নহ'লে ভালেই পায় টিউশ্যন একেবাৰে ন আদিত্য? একো নহয়, ৰাতিপুৱা বুলি কাটা, নহ'লে পাছত আকৌ খাম দিয়া লাগিলে। আজি কাটা।
এই ষ্টাৰ্টিং কৰিছেহে ক'ত চুইছ দিব এটা ৰ মানে বহুত ভয় লাগে কেতিয়াবা মৰমতে কামুৰি দিয়ে নহয় তাত টিউশ্যনৰ ষ্টুডেণ্টবোৰ আহিলে এতিয়া পটকে মই টিউশ্যনটো কৰাই লওঁ তাৰপিছত আকৌ লগ পাওঁ আপোনালোকক ময়ো পাগল মোৰ এই বগা জোতাযোৰ কাৰ্টনত থৈ দিছিলোঁ কাৰ্টনত চাওকচোন এয়া কি হৈ গ'লগৈ ইমান ধুনীয়া জোতা মই 2 দিন নে 3 দিন মাত্ৰ পিন্ধিছোঁ এতিয়া অৱস্থাই নাইকিয়া সেইযোৰ আকৌ আহিলে ধুব লাগিব এতিয়া চাৰ্ফত তিয়াই থৈ দিম পাৰিলে আজি আকৌ ব্লেক চচমাত উৰাই ল'লোঁ এতিয়া মানে মই যে এদিন যে PRC এপ্লাই কৰিছিলোঁ মনত আছেনে এই PRC এতিয়ালৈ কমপ্লিট হোৱাই নাই ইমান দিন টাইম লগাইছে আজি আকৌ গহপুৰত আছে নেকি এতিয়ালৈকে বৰ্তমান চাই লৈ মেলি গহপুৰ যাব লাগিব এতিয়া বৰ্তমান মই চালোঁ অনলাইন এতিয়াও গহপুৰতে আছে DA অফিচত আছে বুলি দেখাইছে তেতিয়াহ'লে যাওঁ গহপুৰতে ডাইৰেক্ট লগ পাওঁ আপোনালোকক আহি পালোঁ DC অফিচ মানে চাব ডিভিজন অফিচ এতিয়ালৈকে ইয়াতে ঘূৰি ফুৰিছোঁ মানে একো পোৱাই নাই মানুহক কাক সুধিম কি সুধিম মানে য'লৈ আহিছিলোঁ তলৈকে আকৌ ঘূৰাই পঠিয়াইছে ইয়াত কিবা লিখিত আছে পাব্লিক কিবা ফেলিত কি আছে জানো কি কৈছিলে নামেই পাহৰি গ'ল চাওঁ পঢ়িলে গম পাওঁ হ'বলা ভণ্টি পালোঁ ইয়াত অফিচাৰে অহা নাই ৰখি আছোঁ ঘূৰি পকি ইয়াত ক'বলৈ মানুহো নাই এটা কেয়াৰ চেণ্টাৰো নাইকিয়া তাৰপৰা যেন তেনে সুধি চুধি উলিয়ালোঁ আৰু যেন তেনে ইয়াত দুজন থাকে এজনো অহা নাই এতিয়ালৈকে জুবিনদাৰ দেশত আমি জুবিনদাকে ন্যায় দিব নাই পৰা আপোনালোকে যদি ষ্টাৰ্ট কৰা নাই হেচটেগ ষ্টাৰ্ট কৰক জাষ্টিছ ফৰ জুবিনদা যদি জুবিনদাকে আমি ন্যায় দিব পৰা নাই তেতিয়াহ'লে কি আৰু গভৰ্ণমেণ্ট কি চৰকাৰ কিনো সলনি কৰিম ঠিকেই নাই এয়াহে গভৰ্ণমেণ্ট এমপ্লয় এতিয়া আপোনালোকে টাইম চাব পাৰে 12টা বাজিবলৈ হ'ল আহিয়ে পোৱা নাই গাইজ চৰকাৰী কাম কৰিবলৈ কিমান ৰখিব লাগে দেখিছানে নাই মই ৰখি আছোঁ এতিয়ালৈকে অহাই নাই কেতিয়া আহিব জানো ৰখি আছোঁ চাওঁ সেই পোৱালিটোৱে মোক জোকাই আছে আকৌ লুকাই গ'ল তললৈ আকৌ উঠে আকৌ জোকাই আহিয়ে পোৱা নাই ইমান টাইম লগাইছেনে কৃষ্ণ অফিচৰ পৰা ইমান দেৰিকৈ আনে 12টা 9 মিনিট আছে এতিয়ালৈকে অহাই নাই তুমি হোৱাটছএপত দি থৈ দিয়া মই চাই দি কাইলৈ হ'ব আচ্ছা হোৱাটছএপত কি হেৰিটো দি দিলেই হ'ল আৰু জাষ্ট এপ্লিকেশ্যন হেৰিটো নাম্বাৰ দি থ'লেই হ'ল ন আচ্ছা কাম নহ'লে বাৰু তথাপি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু উপায় নাই গভৰ্ণমেণ্টৰ কাম এনেকুৱা হয়ে মানুহকেইজন বোলে আকৌ কিবা গুৱাহাটীলৈ গুচি গ'ল বুলি কৈছে পাছত গম পাইছোঁ আমি প্ৰথমে তাৰ মানুহখিনিয়ে কৈছিল যে আহিব তাৰপিছত ৰখি আছোঁ তাৰপিছত এতিয়া ক'লে যে গুৱাহাটীলৈ গ'ল নাহে তাৰপিছত তেওঁলৈ ফোন মাৰিলোঁ ফোন মাৰি কৈছে যে যোনটো এপ্লিকেশ্যন নাম্বাৰ সেইটো হোৱাটছএপ কৰি দিব কৈছে সেয়াই চিংৰা লৈ লৈছোঁ লগতে মই খায়ো আছোঁ 2-এটা উপায় নাই আৰু কিনো ক'ব মোৰ একদম ক্ল'জ দাদা এজনীয়ে চাকৰি পালে মানে 3rd গ্ৰেড যে 4th গ্ৰেড চাকৰি যে হৈছিলে তাৰে চাকৰি এটা পালে ভাল লাগিছে কথাষাৰ জানিলে বৰ কষ্টৰ মূৰত পাইছে দাদাহঁতৰ ঘৰলৈ গৈ আহোঁ শুভেচ্ছা এটা দি থৈ আহোঁ ভাল লাগিব কৰিলে দাদাৰ কাৰণে সৰুচা গিফ্ট এটা ল'লোঁ দাদাক দিমগৈ আৰু ভাল লাগিব ন এনেই সৰু সুৰা বস্তু ইমান ডাঙৰ বস্তু নহয় আৰু মহাদেৱ মহাদেৱে সহায় কৰে বোলে জীৱনত মহাদেৱে সহায় কৰে বোলে নাজানো সহায় কৰে ভাল লাগিব ন তাত ভাল লাগিছে এনেকৈ আজিতে ভিডিঅ'টো এডিট কৰি আছিলোঁ এতিয়া মানুহজনে কালি যে হোৱাটছএপত যে দিব কৈছিলে তেওঁ অফিচাৰজনে এতিয়া ধুনীয়াকৈ কৰি দিলে আৰু মোক লিখিও দিছে এপ্ৰুভ হৈ গ'ল বুলি এনেকুৱা হ'লে ভালো লাগে ন মানুহৰ কিছুমান আশাৰ থাকে ন কাম কেতিয়াতে কৰিছিলোঁ ক'ত ফচি আছিলে কাম কৰি দিছে পিছে ছাৰজনলৈ মোৰ ফালৰ পৰা থেংক ইউ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই